স্বাগতম ৰাইজ, আপোনালোকলৈ নতুন ভিডিঅ' এটা আগবঢ়াইছোঁ। আজি মই উপস্থিত আছোঁ বাইহাটা চাৰিআলি পূব কামৰূপ মহাবিদ্যালয়ত গ্ৰীষ্মকালীন কৰ্মশালা কুইজ প্ৰতিযোগিতা চাবলৈ আহিছোঁ। ডাঙৰ ডাঙৰ ব্ৰেইনছ এণ্ড কুইজত কেনেকৈ যাব, ৱৰ্ল্ড চেম্পিয়নশ্বিপ কুইজত আমাৰ কেনেকৈ যাব, কেবিচিত কেনেকৈ যাব। কেবিচি ইমান ডাঙৰ এটা প্লেটফৰ্ম আমাৰ ফালৰ পৰা আমি দেখিছোঁ যাওঁ, বহুত কেইজনে ট্ৰাই কৰিছে। আমাৰ অঞ্চলৰ পৰা কেবিচিৰ অডিশ্যন দিয়া কাৰণক আমি দেখিছোঁ যাওঁ, আমি সেনেকুৱাকৈ বনাব পাৰিছোঁ জানো, বা আমি নিজে সেইখন প্লেটফৰ্ম লাভ কৰিছোঁ জানো। সেইটো হৈছে আটাইতকৈ ডাঙৰ প্ৰশ্ন। কিন্তু তাৰ কাৰণ হৈছে মই দেখিছোঁ আগতে কুইজ কৰিছিলোঁ, এই 25 বছৰ বয়সলৈকে সাধাৰণ কুইজ কৰিয়ে আছোঁ, কুইজৰ কোনো দিগ্গজ ব্যক্তি হৈ যোৱা নাই। সাধাৰণতে আগতে কুইজ কৰিব যাওঁ, আমি যেতিয়া স্কুলত থাকোঁ, 30টা মিনিমাম 30টা দল কি থাকে সাধাৰণতে কুইজৰ কম্পিটিশ্যনবোৰত থাকে। বিহু কুইজৰ কথা কৈছোঁ। আৰু সেইদিনা মই কুইজ এখনত গৈছোঁ, মাত্ৰ 5টা দল। কিমান আগুৱাই যাব লাগে একবিংশ শতিকাত, আমি কি কৰিছোঁ 25টা দল পিছলৈকে আমি কি গৈছোঁ। তাৰ কাৰণ কি? প্ৰচাৰৰ অভাৱ, কুইজৰ জগতখনত আগুৱাই লৈ যোৱা মানুহৰ অভাৱ। মানুহবোৰে কি নাম দিছিলে গাড়ীখনক? ছোৱালী চোৰৰ গাড়ী। মানে কি কৰিছিলে যে আমাক মোকতো এক্ট্ৰেছ লাগে ন, মই এক্টিং কৰিব লাগিব, এক্টিং পঢ়াব লাগিব, গতিকে মানুহবোৰে কি নাম দিছিলে? ছোৱালী চোৰৰ গাড়ী বুলি এটা বিখ্যাত নাম। এইটো এটা কি হয় কুইজৰ প্ৰশ্ন। এতিয়া ChatGPT-ক এইটো মোক এনসাৰ দিব পাৰিব নেকি? কি ছোৱালী চোৰৰ গাড়ী? ChatGPT জেনেৰেটে কৰিব নোৱাৰিব যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ কিমান ঐতিহাসিক সৃষ্টি আছে, এই সৃষ্টিবোৰ আমি কেনেকেনো আগুৱাই নিব লাগিব। কুইজো এটা কি হ'ব পাৰে? মাধ্যম হ'ব পাৰে। গতিকে মই সকলোকে অনুৰোধ জনাইছোঁ যে কোনো এটা তথ্য যেতিয়া নিৰ্বাচন কৰিব, কুইজ দিব যাতে হওক বা কুইজ নিজে পৰিচালনা কৰিবলৈ যাতে হওক, এই তথ্য সমৃদ্ধ হ'ব লাগিব। কোনো এটা সাংঘাতিক কিবা এটা সুধি দিও কুইজত লাভ নাই। তথ্য সমৃদ্ধ শুদ্ধ ৰূপত কি কৰিব লাগিব? বাকীবোৰৰ আগত উপস্থাপন কৰিব পাৰিব লাগিব। সেইটোৱে হৈছে কুইজ। গতিকে বাতৰি কাকত চাওক, লাইব্ৰেৰীত যাওক, নিজৰ নিজৰ অঞ্চলত লাইব্ৰেৰী চাওক, আৰু যদি নাই নিজৰ এটা লাইব্ৰেৰী বনাই লওক। ডিজিটেল ডিবেট আৰু ডিবেটৰ কৰ্মশালা আয়োজন কৰিছে। থুলমূলভাৱে এইখিনিয়ে কথা যে কুইজ কৰিবলৈ হ'লে বা কুইজক আগুৱাই নিবলৈ হ'লে নিজৰ এটা মানসিকতা লাগিব, কুইজৰ মানসিকতা। আৰু কুইজাৰ লোকসকল সাধাৰণতে কি কয়? উচ্চ মানসিকতাৰ হয়। তেওঁলোকে সমাজ এখনক আগুৱাই নিয়াৰ প্ৰচেষ্টা কৰে। তেওঁলোকে বিচাৰে মই আগুৱাই যাম, মোৰ লগত কিমানজন আগুৱাই যাব, সেইটোহে কি হ'ব? মোৰ কুইজ কৰা, গোটেই বিশ্বত ঘূৰি মই কুইজ কৰা, গোটেই অসমত কৰোঁ। কিন্তু মই যদি নিজৰ অঞ্চলত কুইজৰ বাবে একতা কৰিব। ছাৰ নমস্কাৰ। ছাৰ নমস্কাৰ। বাইহাটা চাৰিআলি কৰ্মশালা অনুষ্ঠানত কুইজ প্ৰতিযোগিতাত আপোনাক দেখা পাই বহুত ভাল লাগিল। ছাৰ তাৰে বিষয়ে কি ক'ব? ছাৰ হয়, আমি বাইহাটা চাৰিআলি অঞ্চলৰ এজন শিকাৰু হিচাপে, কুইজাৰ হিচাপে আমি পূব কামৰূপ কুইজ ফৰামৰ তৰফৰ পৰা আয়োজিত যি কুইজ তৰ্ক আৰু আবৃত্তি কৰ্মশালাত আমি এজন সমল ব্যক্তি হিচাপে উপস্থিত থাকোঁ। আৰু সমল ব্যক্তি হিচাপে উপস্থিত থাকি মই খুবেই আনন্দিত হৈছোঁ। আমাৰ ইয়াতে অৰ্ধ শতাধিক ছাত্ৰ ছাত্ৰী, অভিভাৱক, লগতে গৱেষক তেওঁলোকে কি কৰিছে, আমাৰ ইয়াতে অংশগ্ৰহণ কৰিছে। আৰু আমি পূব কামৰূপ কুইজ ফৰামৰ যি এক প্ৰচেষ্টা, এই প্ৰচেষ্টাক আমি আগুৱাই লৈ গৈছোঁ যে আমাৰ অঞ্চলত সকলোতে আমি পাৰ্টিচিপেট কৰিছোঁ, কিন্তু কুইজ ডিবেট লগতে আৰু আবৃত্তিত আমি সাধাৰণতে ষ্টুডেণ্টছবোৰক আমি আগুৱাই নিব লাগিব। তাৰে এক প্ৰচেষ্টা হৈছে পূব কামৰূপ কুইজ ফৰাম। আৰু 2023 চনৰ পৰা এই কুইজ ফৰামে সাধাৰণতে কি কৰি আছে, কামবোৰ কৰি আহিছে নিয়াৰিকৈ। আমি সাধাৰণতে বিভিন্ন অভিযানো আৰম্ভ কৰিছোঁ। স্কুলে কুইজ বুলি আমাৰ কামৰূপ জিলাৰ বিভিন্ন স্কুলত কুইজ কম্পিটিশ্যনবোৰ আৰম্ভ কৰিছোঁ। তাৰে পৰা আমাৰ বেলেগ ঠাইত আকৌ ফাইনেল আমি অনুষ্ঠিত কৰিম। গতিকে কুইজৰ যাত্ৰাটোক আমি গোটেই অসমব্যাপী আগুৱাই নিয়াৰ আমি এক প্ৰয়াসে কৰিছোঁ। ঠিক আছে ছাৰ, ধন্যবাদ। পুৰস্কাৰ পোৱাৰ মতো সৰু কথা, বৰ ডাঙৰ কথা নহয়। আপোনালোকে কুইজ, তৰ্ক এই ধৰণৰ বৌদ্ধিক অনুষ্ঠানত অংশগ্ৰহণ কৰিলে নিজকে আপোনালোকে আপডেট কৰি ৰাখিব পাৰিব। বিশ্ব ব্ৰহ্মাণ্ডৰ খবৰ আপোনালোকৰ চকুৰ গোচৰত থাকিব, বা বিভিন্ন সময়ত আপোনালোকে বিভিন্ন ধৰণৰ ব্যক্তিৰ লগত যেতিয়া কিছুমান ধৰণৰ কথা বতৰা ক'বলগীয়া হয়, বা এই ধৰণৰ কথা বতৰাবিলাক ক'ব লাগিলে এই কুইজ, তৰ্ক আৰু কবিতা আবৃত্তি এই ধৰণৰ অনুষ্ঠানবিলাকৰ লগত আপোনালোকে জড়িত হোৱাটো প্ৰয়োজন। বেলেগ কথা আৰু ভাবি থাকিব নালাগে। অকল তৰ্ক প্ৰতিযোগিতাতনো কি কৈছে, সদস্যসকলে কেনেকুৱা ধৰণৰ কথা উত্থাপন কৰিছে, সেই কথাসমূহ আপোনালোকে খুব মনোযোগেৰে শুনি থাকিব লাগিব। যদিহে কিবা কোনোবা সদস্যই কিবা ভুল তথ্য উত্থাপন কৰিছে, ধৰা হ'ল নাগৰিকত্ব সংশোধনী আইনখন 2019 হেৰি কৰিছে, যদি তেওঁ কয়, চৰকাৰী পক্ষৰ সদস্যসকলে যদি কয়
যে নাগৰিকত্ব সংশোধনী আইনখন 2022 চনত কাৰ্যকৰী কৰিছে তেতিয়া বিৰোধী পক্ষৰ সদস্যগৰাকীক সেই পইণ্টত ধৰি ল'ব লাগিব যে যিগৰাকী চৰকাৰী পক্ষৰ সদস্যই নাগৰিকত্ব সংশোধনী আইনখন কোন চনত প্ৰণয়ন হৈছে সেইটোৱে নাজানে তেওঁ কি যুক্তিৰ ভিত্তিত বা কি জ্ঞানৰ গভীৰতাৰ ভিত্তিত আজি পবিত্ৰ সদনৰ মজিয়াত নিজকে চৰকাৰী পক্ষৰ সদস্যসকলে চিনাকি দিছে সেই বিষয়ে আমি তেওঁলোকক প্ৰশ্ন কৰিব বিচাৰিছোঁ এই ধৰণৰ কাউণ্টাৰ কৰিব লাগিব আৰু কাউণ্টাৰৰ ভিত্তিত আপোনালোকক বিচাৰকে নম্বৰ দিব তাৰপিছত তাৰ যেতিয়া আপুনি ভাৱনা সাগৰিকা তুমিতো জানাই মই প্ৰেমিক চৰাই তোমাৰ অভিমানৰ পুখুৰী সিঁচি মই লৈ আহিম দৰিকণা মোৰ প্ৰেমত নাচিব সি মই দৰিকণা ধৰিবলৈ বৰশী নাবাও তোমাৰ দুখৰ পোচাক ধুবলৈ মই ধুবা হওঁ তুমি কি ভাল পোৱা গৌৰৱ চিত্ৰা মেৰিণ্ডা নে থামছা আমেৰিকা আমাৰ বাবে আমাৰ কিছু তোমাৰ সময় আপোনালোকক তৰ্কৰ বিষয়ে বা তৰ্ককৰণ কি এই বিষয়ে আপোনালোকক ক'ব গতিকে এইখিনি কৈ মোৰ চব বক্তব্য বা এই কৰ্মশালাটো মোৰ যিখিনি বিষয় আছে মোৰ ভিডিঅ'ত সমাপ্ত হ'ব বুলি ঘোষণা কৰিছোঁ ধন্যবাদ বাইদেউ কুইজ প্ৰতিযোগিতা অনুষ্ঠান চাই কেনেকুৱা লাগিল বহুত ভাল লাগে বহুত ভাল লাগিল নে মাইনা কেনেকুৱা লাগিল ভাল লাগিছে নজনা কথা বহুত জানিলোঁ নাজানা কথা বহুত আজি গম পালে না ঠিক আছে ভাইটি কুইজ প্ৰতিযোগিতা অনুষ্ঠান চাই কেনেকুৱা লাগিল একজন তার্কিক কুইজ আরবে ভালৰ কথাবিলাকনে কৈছে কেনেকৈ কৰিলে ভাল হয় ক'ত কেনেকৈ কৰিব লাগে সেই বিষয়ে তোমাক জ্ঞান দিছে যথেষ্ট লাভৱান হৈছে গাড়ী ভণ্টি এটা টিফিন খাই আছে ভণ্টিৰ কুইজ প্ৰতিযোগিতা অনুষ্ঠান চাই কেনেকুৱা লাগিল ভাল লাগিছে ভাল লাগিছে না এইফালে ভণ্টিটো কিয় নাকে আছে ভণ্টি তোমাৰ কেনেকুৱা লাগিছে কুইজ প্ৰতিযোগিতা অনুষ্ঠান চাই ভণ্টি কোৱা বাইদেউ কওক কেনেকুৱা লাগিছে ফিলিং অকৱাৰ্ড চৰি ফৰ ডেট মই কুইজ কম্পিটিশ্যনত পাৰ্টিচিপেট কৰা নাই এতিয়া কৰিম লাহে বাট গোটেইখিনি অৰ্গেনাইজেশ্যনটোৱে যেনেকৈ অৰ্গেনাইজ কৰিছে বহুত ধুনীয়া পৰিৱেশ বহুত সুন্দৰ পৰিৱেশ ঠিক আছে ভণ্টি ধন্যবাদ এনে কেনেকুৱা লাগিল খুব ভাল লাগিছে নতুন অভিজ্ঞতা পালোঁ আৰু এই কৰ্মশালাৰ জৰিয়তে আৰু আগুৱাই যাম বুলি আশা ৰাখিছোঁ ঠিক আছে মাইনা ধন্যবাদ মাইনা কুইজ প্ৰতিযোগিতা অনুষ্ঠান চাই কেনেকুৱা লাগিল ভাল লাগিছে এইফালে মাইনা খাৱাত ব্যস্ত মাইনা তোমাৰ কেনেকুৱা লাগিল কোৱা ভাল লাগিছে ভাল লাগিছে কথাবিলাক বুজি পাইছেনে ছাৰে কোৱা কথাবিলাক বুজি পাইছে ন মাইনা কুইজ প্ৰতিযোগিতা অনুষ্ঠান চাই কেনেকুৱা লাগিল ধুনীয়া লাগিছে ভাল লাগিল নে আচ্ছা তোমালোকে ছাৰে কোৱা কথাবিলাক বুজি পাইছা নে নাই পাইছা না এইফালে তুমি কি ক'বা বহুত ভাল লাগিল আৰু কামৰূপ কুইজ ফৰামে এনেকুৱা এটা অনুষ্ঠান আয়োজন কৰিছে সেইটো কাৰণে তেওঁলোকক বহুত ধন্যবাদ আজিতো আহি ভালে লাগিল সেয়াই ঠিক আছে বন্ধু ধন্যবাদ মাইনা কুইজ প্ৰতিযোগিতা অনুষ্ঠান চাই কেনেকুৱা লাগিল ভালে লাগিছে ভালে লাগিছে এইফালে ভাল লাগিছে ভাল লাগিছে ভাল লাগিছে ভাল লাগিছে ভাইটি টিফিন খোৱাই নাই নেকি কোৱা ক'বা টিফিন মাইনা কেনেকুৱা লাগিল কুইজ প্ৰতিযোগিতা অনুষ্ঠান চাই ভাল লাগিছে এইফালে তোমাৰ মাইনা ভাল লাগিছে ভাল লাগিছে আৰু এইফালে ভাল লাগিছে না ছাৰে যে কথাবিলাক ক'লে তোমালোকে বুজি পাইছানে আচ্ছা ঠিক আছে ধন্যবাদ ভাল লাগিল আৰু আমাৰো যিহেতু অভিজ্ঞতা খুব তীক্ষ্ণভাৱে নহয় আমিও এইখন মহাবিদ্যালয়ৰ পৰাই নিজৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ আজিৰ পৰা 4টা বৰ্ষ আগতে গতিকে আজি এই মহাবিদ্যালয়খনৰ এখন মজিয়াত বুক কামৰূপ কুইজ ফৰামৰ জৰিয়তে উপস্থিত থাকিবলৈ পাই নিজকে হয়তো কোনোবাখিনিত ভাল লাগিছে নিজকে হয়তো কোনোবাখিনিত বুজি উঠিছোঁ যে তৰ্ক কিয় কুইজ কিয় বা কবিতা আবৃত্তি কিয় হয়তো এদিন আপোনালোকে যিসকল ছাত্ৰ ছাত্ৰী আছে অভিভাৱক অভিভাৱিকা আছে সেই অভিভাৱক অভিভাৱিকাসকলে এদিন উপলব্ধি কৰিব পাৰিব যে তৰ্ক কিয় কিহৰ কাৰণে এইখন মঞ্চ কিহৰ কাৰণে এইখন মঞ্চৰ জৰিয়তে মানুহ আগবাঢ়িছে এতিয়া আহিছোঁ আমি তৰ্কৰ মাজলৈ যিহেতু আমাৰ আজিৰ বিষয়বস্তুৱে হৈছে তৰ্ক গতিকে মোৰ প্ৰথম প্ৰশ্নটো হৈছে তৰ্ক কি বুলি প্ৰশ্ন যেতিয়া আমাৰ মাজলৈকে আহিব তেতিয়া আমাৰ উত্তৰ বহুকেইটা থাকিব তৰ্ক কি
তৰ্কৰ যদি আমি তৰ্কৰ সামূহিকভাৱে উপলব্ধি কৰোঁ, ৰাতিপুৱা হয়তো সকলোৰে শুই উঠাত এলাহ লাগে আৰু সেই তেতিয়াৰ পৰাই আমাৰ তৰ্কৰ যাত্ৰাখন আৰম্ভ হ'ল। কাৰণ আমি ৰাতিপুৱা বিচনাৰ পৰা শুই উঠিম নে দেৰিকে উঠিম, সেয়া মানসিক তৰ্ক। আৰু সেই মানসিক তৰ্কৰ পৰা ব্যক্তিগত তৰ্কলৈকে তৰ্কৰ এক দীঘলীয়া যাত্ৰা আছে। ইয়াৰ পিছত আহিছে তৰ্ক কিয়। বৰ্তমান সাময়িক সময়ত অসমৰ ৰাজনীতি, ভাৰতবৰ্ষৰ ৰাজনীতি, লগতে এই কামৰূপ জিলাৰ সমাজনীতি, কামৰূপ জিলাৰ ৰাজনীতি সকলোকে সামৰি যদি আমি ব্যক্তিসকলৰ দিশসমূহ অনুভৱ কৰোঁ, সেই ব্যক্তিসকল কিন্তু এসময়ত এখন তৰ্ক জগতৰ পৰা, কোনোবাজন কুইজৰ জগতৰ পৰা, অথবা কোনোবাজন কবিতা আবৃত্তিৰ জৰিয়তে অসমত সেই সময়তে দখল দিয়া একোগৰাকী ব্যক্তি, সেয়া আমি ক'ব পাৰোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কথা, জয়ন্ত বৰুৱাৰ কথা, অথবা অসমৰ বিভিন্ন প্ৰান্তত আজিৰ সমাজত ব্যৱস্থাত সামাজিকভাৱে থকা নীতিমণি শইকীয়াকে আদি কৰি বিভিন্নগৰাকী ব্যক্তিয়ে এইখন কুইজ তৰ্ক আৰু কবিতাৰ